26 তাৰিখে হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচনৰ সময়তে জুবিন গাৰ্গে কৰা এটা বিতৰ্কিত মন্তব্য মই আপোনালোকক শুনাব বিচাৰিছোঁ। তেওঁ মাজুলী কমলাবাৰী সত্ৰৰ ভকতসকলক উদ্দেশ্যি এটা বিতৰ্কিত মন্তব্য আগবঢ়াইছে। সাধাৰণতে আমি কওঁ যে প্ৰভু ঈশ্বৰ, তেওঁ এই কথাষাৰ মান্তি হ'ব পৰা নাই, কাৰণ তেওঁলোকতো প্ৰভু ঈশ্বৰ নহয়। তেওঁলোকক আমি প্ৰভু ঈশ্বৰ বুলি কোৱা প্ৰয়োজন বোধ তেওঁ কৰা নাই। তেওঁ এই বিতৰ্কিত মন্তব্য কৰাৰ পিছত কমলাবাৰী সত্ৰৰ এজন ভকত সোণাৰাম শৰ্মা, বুঢ়া ভকত, তেওঁ জুবিন গাৰ্গক কিছু হুংকাৰ দিছে। এই মন্তব্যটো বাৰু জুবিন গাৰ্গে ভাল কৈছেনে বাৰু বেয়া কৈছে, আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে জুবিন গাৰ্গক কিমান ভাল পায় তাৰ এটা মন্তব্য আগবঢ়াব। মই কিন্তু বহুত ভাল পাওঁ জুবিন গাৰ্গক। জুবিন গাৰ্গৰ গান বহুত ভাল পাওঁ, লগতে তেওঁ এজন হৃদয়বান ব্যক্তি হয়। আৰু তেওঁ এটা কথা বেয়া পাওঁ, তেওঁ মদ খায়। তাৰ বাহিৰে তেওঁ সকলোবিলাক ভালেই পাওঁ। আৰু তেওঁ অন্তৰখন খোলা, যিবিলাক কথা অন্যে ক'ব নোৱাৰে, আমি সাধাৰণ জনতাই ক'ব নোৱাৰোঁ, তেওঁ সকলোবোৰ কথা কৈ দিয়ে, ভয় নকৰে। জুবিন গাৰ্গ হৈছে তেনেকুৱা মানুহ। গতিকে তেওঁতো তেনেকুৱা এজন ব্যক্তি যি খোলাখুলিকৈ কথা কয়, আমি কেতিয়াও বেয়া পাব নোৱাৰোঁ। বাৰু যি কি নহওক, তেওঁ কৰা মন্তব্যটো ঠিক হৈছেনে নাই, এজন মানে ভকত, মানে বয়সস্থ মানুহক এনেকৈ কৰা কথাষাৰ, এনেকৈ কোৱা কথাষাৰ শুদ্ধ হৈছেনে নাই, আপোনালোকে মন্তব্য এটা কৰি জনাব। লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায়, মই সেই শব্দটো বেয়া পাওঁ। He cannot be. He cannot be God. কালি আমাৰ বাবে এই দিনটো হৈছিল অভিশপ্ত দিন, আৰু এই অভিশপ্ত দিন কৰি তুলিলে আমি সদায় হিয়াৰ আমঠু বুলি ভাবি থকা এজন আমাৰে আশাৰ প্ৰদীপ জুবিন গাৰ্গে। তেওঁৰ ওপৰত আমি বহুত নিৰ্ভৰশীল, কাৰণ তেওঁৰ কণ্ঠৰ দ্বাৰা অকল ভাৰততে কিয় আন্তঃৰাষ্ট্ৰীয়তো খ্যাতি সম্পন্ন হৈছে, আমি গৌৰৱ কৰোঁ। তেনে এজন মানুহে গৈ মাজুলী বৰদ্বীপত অসমৰ প্ৰভুসকলৰ প্ৰতি যিটো বিৰূপ মন্তব্য কৰিলে, এইটো সঁচাই ঘৃণনীয় মন্তব্য কৰিছে। এই মন্তব্য শুনি আমি হাহাকাৰ হৈ গৈছোঁ যে জুবিন গাৰ্গৰ দৰে এজন মানুহে এনেকুৱা মন্তব্য কৰিব পাৰেনে? গতিকে এয়া নিশ্চয় তেখেতৰ মাতালতাই কৰিছে। আমি অনুৰোধ জনাম, তেখেতে আৱেগিক নহয় বিবেগিক সিদ্ধান্তৰে কামবোৰ কৰি যাবলৈ চেষ্টা কৰক। প্ৰভুসকলক এনেকৈ আক্ৰমণ কৰাই ভগৱান শ্ৰীকৃষ্ণৰ ওপৰতো তেখেতে বিৰূপ মন্তব্য প্ৰয়োগ কৰিছে। এয়া কেতিয়াও ভাৰতীয় সভ্যতাৰ কাৰণে ভাল কথা হ'ব নোৱাৰে। গতিকে জুবিন গাৰ্গে ভাবি নল'ব যে মই কোৱা কথাবিলাকে বেদবাক্য হ'ব। গতিকে জুবিন গাৰ্গৰ এনেকুৱা কথাই তেওঁক যথেষ্ট মানুহৰ দ্বাৰা তেওঁ অভিশপ্ত হ'ব। তেখেতে অকল গান গাবলৈ শিকিলেই নহ'ব, গান দুটা মানে মানুহৰ হৃদয় চুই গ'লেই নহ'ব। তেখেতৰ বাক্যসমূহ, কথাসমূহত অলপ মাৰ্জিত ভাষা থাকিব লাগিব। তেখেতে পিতৃ মাতৃসকলক কি বুলি ভাবিছিলে? আমাৰতো বেদ পুৰাণে কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতোহি পৰমং তপ। গতিকে আমাৰ এবিধ আছে জন্মদাতা পিতা মাতা, আৰু এবিধ আছে আমাৰ জ্যেষ্ঠ আৰু সন্মানীয়ভাৱে বা গুৰুস্থানীয় হিচাপে পিতা মাতাৰ ভূমিকা আমি দিওঁ। আমি সেইসকলক যেনেকৈ এজন পুত্ৰই নিজৰ পিতৃক ভগৱান বুলি ভাবিলে ভুল হ'ব নোৱাৰে, সেইদৰে শিষ্যসকলে প্ৰভুসকলক ভগৱান বুলি ভাবে, সেইবাবে প্ৰভু ঈশ্বৰ কয়। মই এনেকুৱা এজন সত্ৰাধিকাৰ ক'তো লগ পোৱা নাই যে তেখেতে নিজকে প্ৰভু ঈশ্বৰ বুলি কয়, কোনেও নকয়। আমি শিষ্যবিলাকেহে তেখেতসকলক প্ৰভু ঈশ্বৰ বুলি কওঁ।
তাৰ কাৰণে যিসকল লোকে তেখেতসকলক প্ৰভু ঈশ্বৰ বুলি কয় সেই সমাজখনলৈ তেখেতে আঙুলি তোমাৰ হ'লে ভাল আছিলে। তেখেতে এনেকুৱা এটা একদম ভাবিব নোৱাৰা বাক্য তাত প্ৰয়োগ কৰিছে, মোৰ ক'বলৈ লাজ লাগিছে। গতিকে এনেকুৱা বাক্য আগলৈ নক'ব। আমি 81 বছৰীয়া বয়সৰ অভিজ্ঞতাৰে এনেকুৱা না চুট না ভূত এনেকুৱা মানুহ আমি আগত পোৱা নাই। কাৰণ আমি বৰ ভূপেন হাজৰিকাদেৱকে ওচৰৰ পৰা পাইছিলোঁ, যাক আমি আজিও হৃদয়ত আমাৰ অতি আপোন কৰি আমি ৰাখি থৈছোঁ। তাৰা য'তেই নাথাকক কিন্তু আমাৰ হৃদয়ত সদায় বিৰাজমান। দিনটোত এবাৰ হ'লেও ভূপেন হাজৰিকাৰ গীতৰ এটা কলি আমাৰ মনলৈ আহে। গতিকে ঠিক তেনেকুৱা এজন উত্তৰাধিকাৰী হওক, এয়া আমি তেওঁৰ ওচৰত আশা কৰোঁ। গতিকে মোৰ এইটো তেওঁৰ প্ৰতি থকা বেয়া আক্ৰোশ কিবা ভাৱ নহয়, কিন্তু তেওঁ নষ্ট হ'বলৈ যোৱা এই অৱস্থাটো পুতৌ লাগিছে তেওঁলৈ। পুতৌ লাগি এই দুআষাৰ ক'লোঁ, তেওঁ অন্তত এই ভাৰতবৰ্ষৰ সভ্যতাৰ লগত নিজক ৰজিতা খুৱাওক, অসমৰ গুৰু দুজনাৰ সভ্যতাৰ লগত নিজকে জড়িত কৰক। তেতিয়াহ'লে এই কথাবিলাকৰ পৰা তেখেত হাত সাৰি থাকিব আৰু আৱেগিক সিদ্ধান্ত নলৈ কেতিয়াও বিবেগিক সিদ্ধান্তৰে তেখেতে কাম কৰক। তেখেতৰ মাতালতাই তেখেতক কিমান তললৈ লৈ গৈছে সমাজৰ দৃষ্টিত তেখেতে হয়তো নিজে গম পোৱা নাই। গতিকে মই আজি তেখেতক ইয়াৰ পৰাই সকীয়াই দিছোঁ। গতিকে তেখেত অন্তত সংযত হওক, এয়া মোৰ কাম।